নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম লকডাউন শিথিল হোৱাৰ লগে লগে পৰ্যটন কেন্দ্ৰসমূহতো জনসমাগম আৰম্ভ হৈছে দেশৰ বিভিন্ন পৰ্যটন কেন্দ্ৰৰ ভিতৰত অন্যতম উত্তৰ ছিকিমৰ লাচুং উপত্যকাত এই বছৰৰ প্ৰথম তুষাৰপাত আৰম্ভ হ'ল দেশ বিদেশৰ নানা পৰ্যটকসকলে এই তুষাৰপাত চাবলৈ প্ৰতি বছৰে আহি ভিৰ কৰে আমি আপোনালোকক এই মন্ত্ৰমুগ্ধ তুষাৰপাতৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছো অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ কি হল বন্ধু ভাড়া চাৰা নামাৰি শুই আছ যে নুশুই কি কৰিম হে বেটাৰী চাৰ্জ শেষ এই সেইদিনাখন লৈছিলোঁ হে বেকআপে নিদিয়ে নহয় এৰ জিটি বেটাৰী ল'লে এনেকুৱা অৱস্থা হ'বই সেইকাৰণে মোৰ নিচিনাকৈ পাৱাৰ 7 120 এম্পিয়াৰ বেটাৰী ল'ব লাগে ইয়ান বেটাৰীৰ নিচিনা নহয় আপুনি বাৰু ই-ৰিক্সাৰ চালক নেকি আৰু উপযুক্ত মূল্যত আপুনিও বিচাৰে নেকি সৰ্বোত্তম বেটাৰী তেন্তে এতিয়া চিন্তা নাই কাৰণ পাৱাৰ 7 ই-ৰিক্সাৰ বেটাৰী এতিয়া আপোনাৰ ওচৰৰ চহৰ ঢেকিয়াজুলিৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হাবুৰ ইলেক্ট্ৰনিক্সত উপলব্ধ তাৰোপৰি ইয়াত আপুনি UPS কনভাৰ্টাৰ ডিজিটেল ৱেইং মেচিনৰ বেটাৰীও ক্ৰয় কৰিব পাৰিব লগতে বাজাজ ফাইনেন্সৰ দ্বাৰা EMI ৰ ব্যৱস্থা আছে গতিকে ঢেকিয়াজুলি চহৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হাবুৰ ইলেক্ট্ৰনিক্সত সোনকালে যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 7002618332 আৰু 9435059 573